নমস্কাৰ বন্ধু-বান্ধৱীসকল, পোনপ্ৰথমে আপোনালোক সকলোকে আপোনাৰ নিজৰ চেনেল আসাম কম্পিটিটিভ এক্সামলৈ স্বাগতম জনাইছোঁ। বহু প্ৰতীক্ষাৰ অন্তত মই বিকাশ তেন্নাথে আপোনালোকৰ সহায় হোৱাকৈ বিভিন্ন কম্পিটিটিভ এক্সামৰ লগত খাপ খোৱাকৈ লৈ আনিছোঁ কোৱান্টিটেটিভ এপ্টিটিউডৰ এটা বিশ্বাসযোগ্য আৰু নিৰ্ভৰযোগ্য উৎস নিজৰ মাতৃভাষাত অৰ্থাৎ অসমীয়াত। আজি মই চৰ্চা কৰিম স্পীড, টাইম এণ্ড ডিষ্টেঞ্চৰ ওপৰত। গতিকে আহক পলম নকৰোঁ, কিন্তু আৰম্ভ কৰাৰ আগতে ভিডিঅ'টো যদি ভাল পায় লাইক আৰু শ্বেয়াৰ কৰিব। যিসকলে আজি প্ৰথম চেনেলটোলৈ আহিছে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব। লগতে আমাৰ ছ'চিয়েল প্লেটফৰ্মসমূহত নিশ্চয়কৈ সংযুক্ত হ'ব। টেলিগ্ৰামত জইন কৰিব, এইটো হ'ল আমাৰ টেলিগ্ৰামৰ লিংক। ইয়াতে জইন কৰিলে আপোনালোকে আমাৰ PDF খিনি পাব। আমি আজি বিশেষকৈ ডিছকাছ কৰিম এইকেইটা টপিকৰ ওপৰত: দ্য ৰিলেশ্যন এমং স্পীড, টাইম এণ্ড ডিষ্টেঞ্চ, কনভাৰ্চন অফ ইউনিটছ, এভাৰেজ স্পীড, ৰিলেটিভ স্পীড। মই থুলমূলকৈ এই টপিককেইটাৰ ওপৰত অলপমান আলোচনা কৰিম আৰু ইয়াৰ পৰৱৰ্তী অংশত আমি বিভিন্ন ধৰণৰ প্ৰশ্ন, যিবিলাক ধৰি লওক আপোনাৰ যোৱাটো এক্সামবোৰত আহিছে, সেইখিনি আমি আলোচনা কৰিম। প্ৰথমতে আমি আলোচনা কৰোঁ স্পীড, টাইম এণ্ড ডিষ্টেঞ্চৰ মাজত যিটো সম্পৰ্ক। তো আপোনালোকে হয়তো নিশ্চয়কৈ জানে যে স্পীড, টাইম এণ্ড ডিষ্টেঞ্চৰ যিটো মেইন সম্পৰ্ক সেইটো হ'ল কি স্পীড ইজ ইকুৱেল টু ডিষ্টেঞ্চ আপন টাইম। মানে কি বেগ বুলিলে বা দ্ৰুতি বুলিলে দূৰত্ব আমি সময়ৰে হৰণ কৰিলে যিটো পাওঁ সেইটোৱে হ'ল আমাৰ বেগ বা দ্ৰুতি। ঠিক আছে, তো এই তিনিটা বস্তু স্পীড, টাইম আৰু ডিষ্টেঞ্চ, এই তিনিটা বস্তুৰ মাজৰ সম্পৰ্কটো এইটোৱেই। কিন্তু গোটেই অংকবিলাক আমাৰ ল'ৰা ছোৱালী ভয় এইটো কাৰণেই কৰে, তাত কি হয় আপোনাৰ শব্দ মানে চেণ্টেঞ্চ এটা দীঘল চেণ্টেঞ্চ এটা থাকে, তাকো ইংৰাজীত থাকে। তাৰপিছত কি হয় বুজিবৰ কাৰণে বহুত অকণমান মানে ক্ৰিটিকেল কৰি দিয়ে। ঠিক আছে, কিন্তু মেইন সম্পৰ্ক কিন্তু এইটোৱেই, স্পীড ইকুৱেল টু ডিষ্টেঞ্চ আপন টাইম। যদি এইটো আপুনি গম পায় বা যদি আপুনি ইয়াৰ ব্যৱহাৰবিলাক জানে, তেনেহ'লে আপুনি স্পীড, টাইম এণ্ড ডিষ্টেঞ্চৰ ওপৰত আপোনাৰ যিকোনো প্ৰশ্ন আহিলে আপুনি নিশ্চয়কৈ সমাধান কৰিব পাৰিব। তো ইয়াৰ বেলেগ একো মুখস্থ কৰিব নালাগে ফৰ্মুলা হিচাপে। আৰু আপুনি স্পীড ইকুৱেল টু ডিষ্টেঞ্চ আপন টাইম, তো ডিষ্টেঞ্চ কি হ'ব? ডিষ্টেঞ্চ ইকুৱেল টু কি হৈ যাব? স্পীড ইনটু টাইম। বেলেগ একো নাই কৰা, মই জাষ্ট ক্ৰছ মাল্টিপ্লিকেশ্যন কৰিছোঁ। ডিষ্টেঞ্চ লগত ইয়াত 1 আছিলে, ডিষ্টেঞ্চ ইনটু 1 ডিষ্টেঞ্চ, আৰু ইফালে স্পীড ইনটু টাইম। ঠিক তেনেকৈ আমাক যদি টাইমটো ল'ব কয়, তো তেতিয়া হৈ যাব আপোনাৰ ডিষ্টেঞ্চ ডিভাইডেড বাই স্পীড। ঠিক আছে, ইয়াৰ পিছত আহিছোঁ এভাৰেজ স্পীডৰ। তো এভাৰেজ স্পীডৰ ধাৰণাটো এনেকুৱা হয়, অসমীয়াত ক'লে আমি ক'ম গড় দ্ৰুতি। ঠিক আছে, তো এটা এভাৰেজ স্পীড বুলি ক'লে আমি থুলমূলকৈ বুজি যাম যে আপুনি যেনেকৈ বেগত নাযাওক কিয়, আপুনি যিমান মুঠ দূৰত্ব অতিক্ৰম কৰিছে আৰু গোটেই দূৰত্বটো যিমান সময় লৈছে, সেইটো হ'ব আপোনাৰ, যদি আপুনি হৰণ কৰি দিয়ে ধৰি লওক ডিষ্টেঞ্চ আপন টাইম, মানে ডিষ্টেঞ্চক আপুনি যদি মুঠ সময়ৰে হৰণ কৰি দিয়ে, সেইটো আপোনাৰ এভাৰেজ স্পীড হ'ব। ঠিক আছে, তো এতিয়া আমি আলোচনা কৰোঁ এটা বেলেগ এটা কথালৈ। ধৰি লওক এজন ল'ৰা আছিলে, তেওঁ কি কৰিছে, A পইণ্টৰ পৰা B পইণ্টলৈ যাব বিচাৰিছে। ঠিক, তো A পইণ্টত তেওঁৰ ধৰি লওক স্পীডটো আছিলে X কিলোমিটাৰ/আৱাৰ আৰু B পইণ্টত তেওঁৰ স্পীডটো আছিলে Y কিলোমিটাৰ/আৱাৰ। মানে কি B পইণ্ট মানে আচলতে কি, B পইণ্টৰ পৰা তেওঁ যেতিয়া ঘূৰিব, মানে মই ক'ব বিচাৰিছোঁ যে Aৰ পৰা তেওঁ Bলৈ গৈছে, আকৌ Bৰ পৰা কি কৰিছে, Aলৈ ঘূৰি আহিছে। তো যেতিয়া তেওঁ Aৰ পৰা Bলৈ গৈছিলে তেওঁ এইটো বেগত গৈছিলে, আৰু যেতিয়া তেওঁ Bৰ পৰা Aলৈ ঘূৰি আহিছিলে তেতিয়া তেওঁৰ বেগটো আছিলে বা দ্ৰুতিটো আছিলে Y কিলোমিটাৰ/আৱাৰ। ঠিক আছে, তো এতিয়া মোক আপোনালোকে কওক যে ইয়াত আচলতে তেওঁৰ মুঠ সময় কিমান লাগিব। যদি আমি আপোনাক কৈ দিওঁ যে ইয়াৰ পৰা ইয়াৰ দূৰত্বটো D, ঠিক আছে, ইয়াৰ পৰা ইয়াৰ দূৰত্বটো Aৰ পৰা Bৰ দূৰত্বটো D, তো আপোনালোকে মোক ক'ব যে যদি সময় বিচাৰিছোঁ টাইম, S ইকুৱেল টু কি আছিলে, স্পীড ইকুৱেল টু ডিষ্টেঞ্চ আপন টাইম আছিলে, নহয় জানো। টাইম যদি উলিয়াব বিচাৰোঁ, ডিষ্টেঞ্চ আপন স্পীড। তো এতিয়া চাওক, তেওঁ যেতিয়া Aৰ পৰা Bলৈ যাব, তেতিয়া মইতো আপোনাক কৈ দিলোঁ যে ইয়াৰ পৰা ইয়ালৈ দূৰত্বটো কি আছিলে, D আছিলে। তো যেতিয়া Aৰ পৰা Bলৈ যাব তেতিয়া তেওঁৰ কিমান সময় লাগিব, তো D দূৰত্ব অতিক্ৰম কৰিব লাগিব, আৰু স্পীড আছিলে তেওঁৰ X, অৰ্থাৎ কি D/X, এইটো সময় লাগিব তেওঁ Aৰ পৰা Bলৈ যাওঁতে। আৰু তেওঁ Bৰ পৰা যেতিয়া Aলৈ যেতিয়া ঘূৰি আহিব তেতিয়া তেওঁৰ কিমান সময় লাগিব, Bৰ পৰা যেতিয়া Aলৈ ঘূৰি আহিব তেতিয়া তেওঁৰ সময় লাগিব, কাৰণ D ডিষ্টেঞ্চ অতিক্ৰম কৰিব লাগিব, কাৰণ Bৰ পৰা Aলৈ দূৰত্বটো দিয়ে হয়। গতিকে তেওঁ সেইবাৰ আকৌ কি কৰিলে, স্পীডটো তেওঁৰ Y কিলোমিটাৰ/আৱাৰ আছিলে। গতিকে আমি যদি সময়টো উলিয়াব যাওঁ, অৰ্থাৎ Bৰ পৰা Aলৈ যাওঁতে তেওঁ কিমান সময় লাগিছিলে, তেনেহ'লে ডিষ্টেঞ্চ আছিলে আপোনাৰ D আৰু স্পীডটো আছিলে আমাৰ Y কিলোমিটাৰ/আৱাৰ। ঠিক, তো এইটো যদি আমি কেলকুলেশ্যন কৰোঁ, আমি কি কৰিম, X আৰু Y এলচিএম ল'ম, আপোনাৰ তেতিয়া DY আহি যাব আৰু ইফালে DX আহিব। ঠিক, তো এইটো যদি আমি Dটো যদি কমন লৈ লওঁ, D × X + Y ডিভাইডেড বাই X/XY,
সৰি তো এইটো আছিলে কি আপোনাৰ মুঠ সময় এই যাত্ৰাটোত মুঠ সময় ঠিক আছে এতিয়া মুঠতে মই যদি আপোনাক সোধোঁ যে মুঠতে এই ল'ৰাজনে এৰ পৰা বিলৈ গৈ বিৰ পৰা এলৈ আহিলে মুঠতে তেওঁ কিমান দূৰত্ব অতিক্ৰম কৰিলে তেওঁ এৰ পৰা বিলৈ গৈছিলে ডি দূৰত্বত বি আছিলে তো বিৰ পৰা আকৌ এলৈ ঘূৰি আহিছে তেওঁ মুঠতে ডিটোক দুবাৰ অতিক্ৰম কৰিছে অৰ্থাৎ তেওঁ মুঠ দূৰত্ব যিটো মুঠ দূৰত্ব সেইটো হ'ল আপোনাৰ কি 2d ঠিক আৰু তেওঁ এই 2d দূৰত্ব অতিক্ৰম কৰোঁতে সময় কিমান ল'লে সময় ল'লে এইটো d ইনটু x প্লাছ y বাই এক্স ৱাই ঠিক আমি কি ওলাব গৈছোঁ এভাৰেজ স্পীডটো আচলতে হা এভাৰেজ স্পীডটো তো এইটো যদি আমি কেলকুলেশ্যন কৰোঁ 2 আছিলে ডি আহিলে এই এক্স ৱাইটো কি হ'ব ওপৰলৈ গুচি যাব নহয় জানো আপুনি যদি 2d যদি এইটোৱে হৰণ কৰে তেতিয়া এই এক্স ৱাইটো ওপৰলৈ আহি যাব আৰু তলত থাকিব আপোনাৰ ডি এক্স প্লাছ ৱাই তো ডি কেঞ্চেল থাকিলে কিমান 2xy বাই এক্স প্লাছ ৱাই তো এইটো হ'ল আপোনাৰ এভাৰেজ স্পীড অৰ্থাৎ কি এজন ল'ৰাই যেতিয়া আপোনাৰ এৰ পৰা বি পইণ্টলৈ যাব আকৌ বি পইণ্টৰ পৰা এলৈ ঘূৰি আহিব আৰু যাওঁতে এটা বেলেগ স্পীডত গৈছিলে আৰু আহোঁতে এটা বেলেগ স্পীডত ঘূৰি আহিছিলে তো তেতিয়া তেওঁৰ এভাৰেজ স্পীডটো হৈ যায়গৈ এই ফৰ্মুলাটো 2xy বাই এক্স প্লাছ ৱাই এইটো আপোনালোকে স্ক্ৰীনশ্বট লৈ ল'ব পাৰে বা আপোনালোকে যদি নোট বনাইছে তেনেহ'লে তাত লিখি ল'ব পাৰে যে এভাৰেজ স্পীড ইজ ইকুৱেল টু 2xy বাই এক্স প্লাছ ৱাই য'ত এক্স আৰু ৱাই হৈছে আপোনাৰ বেলেগ বেলেগ স্পীড এৰ পৰা বিলৈ যাওঁতে যিটো স্পীড আছিলে আৰু বিৰ পৰা এলৈ যাওঁতে যিটো স্পীড আছিলে ঠিক তো ইয়াৰ পিছত আহিছোঁ আমি এইটো বিষয়ৰ ওপৰত কিছুমান মেথছ আছে সেইখিনি আমি আলোচনা কৰিম তেতিয়া বস্তুখিনি আৰু বেছি ক্লিয়াৰ হৈ যাব ঠিক আছে ইয়াৰ পিছত আহিছোঁ কনভাৰ্চন অফ ইউনিটছ ওৱান অফ দ্য মষ্ট ইম্পৰ্টেণ্ট টপিকছ তো ইয়াত কি হয় এতিয়া আপোনাৰ চাওক আমিতো স্পীডবিলাক নৰ্মেলি আমি কি ইউনিটত কওঁ যে বাইকখন ল'ৰাটোৱে কিমান স্পীডত চলাইছিলি তো 40 কিলোমিটাৰ পাৰ আৱাৰ স্পীডত নহয় জানো 40 কিলোমিটাৰ পাৰ আৱাৰ স্পীডত আপোনাৰ পোহৰৰ যিটো বেগ সেইটো 3 ইনটু 10 টু দি পাৱাৰ 8 মিটাৰ পাৰ ছেকেণ্ড তো তাত আকৌ মিটাৰ পাৰ ছেকেণ্ড বুলি কয় নহয় জানো তাত আপোনাৰ ইউনিটটো আহি যায় কি মিটাৰ পাৰ ছেকেণ্ড তো এনেকুৱা ধৰণৰ দুই ধৰণৰ ইউনিট থাকে কিলোমিটাৰ পাৰ আৱাৰ থাকে কেতিয়াবা মিটাৰ পাৰ ছেকেণ্ড থাকে তো এই কিলোমিটাৰ পাৰ আৱাৰ পৰা মিটাৰ পাৰ ছেকেণ্ড আপুনি কেনেকৈ কৰিব কিলোমিটাৰ পাৰ আৱাৰ পৰা মিটাৰ পাৰ ছেকেণ্ড কেনেকৈ কৰিব তো সেইটো ক্ষেত্ৰত আপুনি কি কৰিব এতিয়া ধৰি লওক আপোনাৰ মই 40টো নলওঁ কি কাৰণ 40টো নলওঁ মানে কি হয় কেলকুলেশ্যন অকণমান পইণ্ট আহি যাব গতিকে পইণ্ট নাহা কৰিবলৈ কাৰণে মই কি কৰিছোঁ ধৰি লওক মই 72 কিলোমিটাৰ পাৰ আৱাৰ লৈছোঁ ঠিক আছে তো যদি আপোনাৰ ইউনিটটো কিলোমিটাৰ পাৰত আছে তাক যদি আপুনি মিটাৰ পাৰ ছেকেণ্ড কৰিব বিচাৰে তেনেহ'লে আমি কি কৰিব লাগিব 72 কিলোমিটাৰ পাৰ আৱাৰ ইয়াক আচ্ছা এনেকৈ লিখিলে কাৰোবাৰ কিবা আপত্তি আছে নেকি 72 কিলোমিটাৰ বাই 1 আৱাৰ একোতো আপত্তি নাই কাৰণ এইটোৱে কি বুজায় ডিভাইডেড বাই বুজায় আৰু এইটো ইয়াত 1টো আপুনি দেখা নাই বাট 1টা আছে ইয়াতে অকল আৱাৰ মানে কি 1 আৱাৰ আচলতে তো আমি কি কৰিম আমাৰ প্ৰধান উদ্দেশ্যটো হ'ল কি মিটাৰ পাৰ ছেকেণ্ডত নিব লাগে তো এইটো কিলোমিটাৰত আছে আৰু এইটো আৱাৰত আছে তো কিলোমিটাৰটোক আমি মিটাৰ কেনেকৈ কৰিম তো আপোনালোকে যদি আৰ্যাটো জানে তাতে আপোনালোকে পাইছিলে যে প্ৰথমতে থাকে কি কিলোমিটাৰ তাৰপিছত থাকে হেক্টমিটাৰ তাৰপিছত থাকে আপোনাৰ ডেকামিটাৰ তাৰপিছত থাকে আপোনাৰ মিটাৰ তাৰপিছত ডেচিমিটাৰ এইবিলাক কি আহি যায় তো যিমানে তলে যাব সিমানেই আপোনাৰ কি কৰিব এটা এটা শূন্য আপোনাৰ বাঢ়ি বাঢ়ি যাব মানে কি 1 কিলোমিটাৰ মানে আচলতে 10 হেক্টমিটাৰ হয় আৰু 1 কিলোমিটাৰ মানে আচলতে আপোনাৰ 100 ডেকামিটাৰ হয় আৰু 1 কিলোমিটাৰ মানে আচলতে কি হয় 1000 মিটাৰ হয় তো মই যদি 72 কিলোমিটাৰ যদি মিটাৰলৈ নিব বিচাৰোঁ মই ইয়াত কি পূৰণ কৰিম 1000 পূৰণ কৰিম ঠিক এতিয়া 1 আৱাৰলৈ আহিছোঁ তো 1 আৱাৰ মই যদি ঘণ্টাটোক প্ৰথমে মিনিটলৈ নিওঁ মই তাৰ লগত 60 পূৰণ কৰিব লাগিব কিয় 2 ঘণ্টা মানে 120 মিনিট নহয় জানো তাৰ লগত 120টো ক'ৰ পৰা আহিলে 60 পূৰণ কৰিলোঁ 2 ঘণ্টা ধৰি লওক আপোনাৰ 2 ঘণ্টা আছে তাক আপুনি ধৰি লওক মিনিটলৈ নিব বিচাৰিছে আপুনি কি কৰিব 2 লগত আপুনি 60 পূৰণ কৰিব নহয় জানো তো সেইকাৰণে সেই 1 ঘণ্টাটোক মই মিনিটলৈ নিলোঁ প্ৰথমতে 60 হ'ল পূৰণ কৰিলোঁ তাৰপিছত ইয়াক মই কি কৰিম শেষলৈ মই ছেকেণ্ডলৈ নিব চেষ্টা কৰিছোঁ তো তাত মই কি কৰিছোঁ আচলতে আকৌ এটা 60 পূৰণ কৰিব লাগিব তো এই ক্ষেত্ৰত এইটো হ'ল কেলকুলেশ্যনটো ইয়াত আমি এতিয়া কেলকুলেশ্যন কৰিম 0 লগত 0 এফালে আপোনাৰ 2টা 0 তলত 2টা 0 ওপৰত 2টা 0 কেঞ্চেল ইয়াক মই 2ৰে পূৰণ কৰিলে 2 3 গুণ 6 হ'ব ইয়াক মই 2ৰে কাটিলে 2 5 গুণ 10 হ'ব তো আল্টিমেটলি মোৰ বস্তুটো হৈ আছে কি এইফালে 72টো আছেই নহয় জানো এই 1টো বাদ দিয়ক 72টো আছেই তাৰ লগতে আপোনাৰ কি আছে ওপৰত 5 এটা আছে আৰু তলত কিমান আছে 18 আছে কেনেকৈ 6 3 18 6 3 গুণ 18 অৰ্থাৎ ইন শ্বৰ্ট আমি ক'ব পাৰোঁ যে যেতিয়া মই কিলোমিটাৰৰ পৰা মিটাৰলৈ নিম মই পূৰণ কৰিম 18 ভাগৰ 5ৰে ঠিক আছে তো এইটো আপোনালোকে মনতে ৰাখি লওক আৰু
ঠিক আছে অংক কৰিলে এইবিলাক মনত ৰাখিব নালাগে আচলতে বুজি পায় আৰু অংক দেখিলে আপুনি ক'ব পাৰিব যে এইটো মিটাৰ পাৰ ছেকেণ্ডত নিবলৈ কাৰণে মই কি কৰিব লাগিব তো যেতিয়া আপুনি কিলোমিটাৰ পাৰ আৱাৰৰ পৰা যেতিয়া আপুনি মিটাৰ পাৰ ছেকেণ্ড কৰিব তেতিয়া আপুনি পূৰণ কৰিব কিমান 18 ভাগৰ 5ৰে পূৰণ কৰিব কাক কৰিব এই কিলোমিটাৰটো কিলোমিটাৰ পাৰ আৱাৰ যিটো থাকিব তাক আপুনি 18 ভাগৰ 5ৰে পূৰণ কৰিব তেতিয়া ই হৈ যাব মিটাৰ পাৰ ছেকেণ্ড তো আহক আমি এইটো কেলকুলেশ্যন কৰোঁ 18 লগত আপোনালোকে 18 কিমান বাৰ এইটো 9 লগত আপোনাৰ 18 4 18 72 নহয় জানো 4 18 72 ইয়েছ ৰাইট 4 18 72 তো 4 5 গুণ কিমান 20 অৰ্থাৎ 20 মিটাৰ পাৰ ছেকেণ্ড হ'ব এই 72 কিলোমিটাৰ পাৰ আৱাৰক যদি আপুনি মিটাৰ পাৰ ছেকেণ্ডত নিয়ে ঠিক একেদৰে যেতিয়া আপুনি মিটাৰ পাৰ ছেকেণ্ডলৈ নিব মিটাৰ পাৰ ছেকেণ্ডলৈ যেতিয়া আপুনি কিলোমিটাৰ পাৰ আৱাৰ কৰিব বেলেগ একো কৰিব নালাগে এই 18 ভাগৰ 5ৰ ঠাইত আপুনি কি পূৰণ কৰিব তেতিয়া কি পূৰণ কৰিব তেতিয়া কৰিব আপুনি 5 ভাগৰ 18 কাৰ লগত পূৰণ কৰিব যিটো মিটাৰ পাৰ ছেকেণ্ডত দি থাকিব যদি কিবা এটা বস্তু মিটাৰ পাৰ ছেকেণ্ডত আছে তাক যদি আপুনি কিলোমিটাৰ পাৰত নিব বিচাৰিছে তেনেহ'লে আপুনি পূৰণ কৰিব 5 ভাগৰ 18ৰে আমি ইয়াৰ বিষয়ে আমি বহুতকেইটা কুৱেশ্যন আমি ডিছকাছ কৰিম তাতে আমাৰ বস্তুবিলাক ক্লিয়াৰ হ'ব ইয়াৰ পিছত আহিছোঁ ৰিলেটিভ স্পীড মানে কি আপেক্ষিক দ্ৰুতি আপেক্ষিক বেগ বুলি ক'লেও অকণমান ভুল হ'ব আচলতে ভেলচিটি বুলি ক'লে বেগ হয় স্পীড মানে দ্ৰুতি আচলতে তো ইয়াত মানে কি হয় ইয়াত থুলমূলকৈ ক'বলৈ গ'লে আপুনি যদি ধৰি লওক দুজন ল'ৰা ঠিক আছে এজন ল'ৰাই কি কৰিছে বাইকখন চলাইছে এজন ল'ৰা বহি গৈছে পিছফালে আৰু এজন ল'ৰা আছে এইফালে তেওঁ কি কৰিছে তেওঁ বাইকখন চলাই গৈ আছে আৰু দুজনেই মানে মুঠতে 4জন মানুহ আছে ঠিক আছে তো এওঁলোকে কি কৰিছে ধৰি লওক বাইকখন 40 কিলোমিটাৰ পাৰ আৱাৰ স্পীডত চলাইছে অকণমান ট্ৰেফিক আছিলে আৰু এওঁ কি কৰিছে 40 কিলোমিটাৰ পাৰ আৱাৰ বেগত চলাইছে তো এই যে পিছত যে বহি আছে এই দুজন ফ্ৰেণ্ডে ধুনীয়াকৈ কথা পাতি যাব পাৰিব আৰু এইজনৰ কাৰণে এইজন ৰখি থকা নিচিনা লাগিব আৰু এইজনৰ কাৰণে এইজন ৰখি থকা নিচিনা লাগিব মানে পৰস্পৰক ৰখি থকা নিচিনা দেখিব আচলতে তেওঁ যেন থিয় হৈ আছে বা বহি আছে মোৰ লগত এনেকৈ টাইপ লাগিব ঠিক আছে তেওঁ গম নাপাব যে মানে এইজন বেলেগ এটা বেগত গৈ আছে মানে বেলেগ এটা বেগত নহয় আচলতে গতি কৰি আছে তেনেকৈ টাইপৰ নালাগিবই আচলতে সেইকাৰণে কি হয় আপুনি যদি ধৰি লওক আপুনি বাইক চলাই গৈ আছে সিফালৰ পৰা ধৰি লওক বেলেগ কোনোবা এজনে বাইক চলাই আহি আছে তো আপুনি যদি আপুনি 50 কিলোমিটাৰ বেগত যায় আৰু তেওঁ যদি 20 কিলোমিটাৰ বেগতো আহি আছে বহুত শ্ল'কৈ আহি আছে তেওঁ 20 কিলোমিটাৰ পাৰ আৱাৰ বেগত যদি আহি আছে কিন্তু আপুনি এনেকৈ ফিল কৰিব যে তেওঁ বহুত স্পীডত আহি আছে নেকি ঠিক আছে তেওঁ বহুত স্পীডত আহি আছে নেকি আৰু ইয়াৰ অপজিটটো শুদ্ধ হয় অৰ্থাৎ অপজিট মানে এনেকুৱা ধৰি লওক আপুনি ধৰি লওক 50 কিলোমিটাৰ বেগত গৈ আছে আৰু আপোনাৰ সখী এজন তেওঁ কি কৰিছে 30 কিলোমিটাৰ পাৰ আৱাৰ বেগত আহি আছে তো আপুনি ফিল কৰিব যে তেওঁ বহুত লাহে লাহে আহি আছে এনেকুৱা এটা অনুভৱ হয় ঠিক আছে তো এইটো হ'ল আপেক্ষিক বেগ মানে কি আপুনি ৰখি থকা নিচিনা লাগিব বাট আপোনাৰ লগৰজনে কি কৰিছে বহুত শ্ল'কৈ আহি আছে তেনেকৈ টাইপৰ লাগিব তো যি কি নহওক তো ইয়াৰ যিটো মেইন জানিবলগীয়া কথা সেইটো মই আপোনাক জনাই দিওঁ যে যেতিয়া আপোনাৰ বেগ একে দিশত হৈ থাকে ঠিক আছে যেতিয়া দুটা বেগৰ কথা আহে আচলতে যেতিয়া দুটা বস্তু একে দিশত গতি কৰি আছে সেই সময়ত কি হয় ইয়াৰ বেগ যদি এ হয় আৰু ইয়াৰ বেগ যদি বি হয় তেতিয়া আপোনাৰ যিটো এফেক্টিভ যিটো বেগ সেইটো ৰিলেটিভ স্পীড বুলি কয় আৰু সেই ৰিলেটিভ স্পীডটো হৈ যাব কি এ মাইনাছ বি অৰ্থাৎ বিয়োগ হ'ব ঠিক আছে আমি এইবিলাকৰ ওপৰত আমি কুৱেশ্যনবিলাক আলোচনা কৰিম তেতিয়া আমাৰ বস্তুবিলাক ক্লিয়াৰ হ'বই আৰু এটা ধৰি লওক আপোনাৰ এটা কেছ ধৰি লওক এজনে কি কৰিছে এ বেগত ইফালে গৈ আছে আৰু বি বেগত আনজনে বিপৰীত দিশত আহি আছে ঠিক আছে এজনে আনজনৰ বিপৰীত দিশত আহি আছে সেই ক্ষেত্ৰত কি হ'ব যিটো এফেক্টিভ স্পীড ৰিলেটিভ স্পীড সেইটো হ'ব কি এ প্লাছ বি অৰ্থাৎ কি দুটাৰ বেগ দুটা যোগফল ঠিক আছে এতিয়া আমি প্ৰশ্নলৈ আহি গ'লোঁ তো প্ৰথম প্ৰশ্নটো একদম সহজ প্ৰশ্ন আপোনালোকে যদি বিচাৰে যে কুৱেশ্যন ভিডিঅ'টো পজ কৰি মই ছল্ভ কৰিব পাৰে নিশ্চয় কৰিব পাৰে ভিডিঅ'টো পজ কৰক আৰু ছল্ভ কৰক আশা কৰিছোঁ আপোনালোকে কৰিলে চাগে ইন হোৱাট টাইম উইথ এ 100 মিটাৰ লং ট্ৰেইন ৰানিং উইথ এ স্পীড অফ 50 কিলোমিটাৰ পাৰ আৱাৰ ক্ৰছ এ পিলাৰ ঠিক আছে তো প্ৰশ্নত কি কৈছে এটা আপোনাৰ 100 মিটাৰ দীঘল ট্ৰেইন আছে ঠিক আছে আৰু সেই ট্ৰেইনখনে 50 কিলোমিটাৰ পাৰ আৱাৰ বেগত আহি আছে ঠিক আৰু তেওঁ কি সেই সেই ট্ৰেইনটোৱে কি কৰিছে এটা পিলাৰ এটা পাৰ কৰিব পিলাৰ মানে জাষ্ট এটা লাইন লৈ ইমাজিন কৰিছোঁ ঠিক আছে পিলাৰৰ কাৰণ নিজৰ কোনো ধৰি লওক দৈৰ্ঘ্য নাথাকে এটা প্লেটফৰ্মৰ কি হয় এটা প্লেটফৰ্ম এটাৰ দৈৰ্ঘ্য থাকে ধৰি লওক 80 মিটাৰ বা 200 মিটাৰ বা 300 মিটাৰ এনেকৈ প্লেটফৰ্মৰ লেংথ থাকে ঠিক আছে কিন্তু পিলাৰ এটা কি হয় তাৰ কনচিডাৰেবল লেংথ নাথাকে আমি তাৰমানে নগণ্য বুলি ক'ব পাৰোঁ ঠিক আছে এটা ট্ৰেইনৰ সাপেক্ষে তো সেই ক্ষেত্ৰত এই ট্ৰেইনখনে এই পিলাৰটো পাৰ কৰোঁতে কিমান সময় লাগিব প্ৰশ্নটো সেইটো ঠিক আছে এইখন ট্ৰেইন ঠিক আছে মই বুজাবলৈ চেষ্টা কৰিছোঁ
যে এইখন ট্ৰেইনে ধৰি লওক আপোনাৰ প্ৰথমতে এই পজিশ্যন আহিছে, আমি ক'ম নেকি বাৰু যে এই ট্ৰেইনখনে এই পিলাৰটো পাৰ কৰিলে বুলি? আচ্ছা, ট্ৰেইনখন এইটো দিশত গৈ আছে দেই, এইটো আপোনাৰ ধোঁৱা, তো ট্ৰেইনখনে এইটো দিশত গৈ আছে, আমি ক'ম নেকি যে এই পিলাৰটো পাৰ কৰিলে? নিশ্চয়কৈ নকওঁ, কাৰণ এতিয়ালৈকে ট্ৰেইনখনে এই পিলাৰটোক জাষ্ট টাচো কৰা নাই চাগে। এটা ইয়াৰ পিছৰ মুহূৰ্তত কি হ'ল, ট্ৰেইনখনে এটা পজিশ্যন পালে, এনেকুৱা পজিশ্যন এটা পালে, ঠিক আছে। এইটো আপোনাৰ ইয়াৰ যিটো এণ্ড, ট্ৰেইনৰ এণ্ডটো, তো এইটো পজিশ্যনত পালে। তো এতিয়াও আমি ক'ব নাই পৰা যে ট্ৰেইনখনে সম্পূৰ্ণৰূপে এই প্লেটফৰ্ম বা পিলাৰটোক পাৰ কৰিলে বুলি। আচলতে আমি যদি বেছি শুদ্ধ ক'ব চেষ্টা কৰোঁ তেনেহ'লে এইটো পজিশ্যনত আহিলে আমি ক'ব পাৰোঁ যে ট্ৰেইনখনে এই পিলাৰটো পাৰ কৰিলে। কি কাৰণে চাওকচোন, আপুনি যদি মই যিটো ক'ব বিচাৰিছোঁ, পিলাৰটো আছিলে ইয়াত, নহয় জানো? ট্ৰেইনখনে চাওক, ট্ৰেইনখনৰ এণ্ডটো এতিয়াহে পিলাৰটো পাৰ হৈছে। তো আমি ক'ম যে ট্ৰেইনখনে যেতিয়া পিলাৰটোক পাৰ কৰিব, আচলতে ইয়াৰ ট্ৰেইনৰ মূৰটো এইটো আছিলে আৰু আহি পেলাই এইটো মূৰত পালে, মানে এই পজিশ্যনৰ পৰা এই পজিশ্যন আচলতে কি কৰিছে, অতিক্ৰম কৰিছে। আৰু এই ডিষ্টেঞ্চটো যেতিয়া অতিক্ৰম কৰিব তেতিয়াহে আমি ক'ম যে ট্ৰেইনখনে পিলাৰটো ক্ৰছ কৰিছে। অৰ্থাৎ যিটো ক'বলৈ গৈ আছোঁ যে আচলতে প্ৰকৃততে নিজৰ লেংথ, অৰ্থাৎ ট্ৰেইনটোৰ যিটো দৈৰ্ঘ্য, সিমানখিনি দৈৰ্ঘ্য অতিক্ৰম কৰিছে। আৰু সেই দৈৰ্ঘ্যখিনি অতিক্ৰম কৰাৰ পিছতহে আমি ক'ব পাৰিম যে ট্ৰেইনখনে এই পিলাৰটো পাৰ কৰিলে বুলি। বুজিব পাৰিছে? তো ট্ৰেইনখনে যেতিয়া পিলাৰটোক পাৰ কৰিব, আচলতে ট্ৰেইনৰ যিটো দৈৰ্ঘ্য সিমানখিনি দূৰ অতিক্ৰম কৰিব লাগিব। আচ্ছা, এতিয়া আমি এই ড্ৰয়িংটো মুচি দিওঁ। তো এতিয়া এবাৰ প্ৰশ্ন আপোনাৰ দিয়া আছিলে যে ট্ৰেইনখনৰ দৈৰ্ঘ্য কিমান? 100 মিটাৰ। তো এই 100 মিটাৰ দূৰত্ব সি অতিক্ৰম কৰিব লাগিব, আৰু সেই 100 মিটাৰ দূৰত্ব অতিক্ৰম কৰি যিমান সময় ল'ব, একচুৱেলি সেইটোৱে হ'ব এই পিলাৰটো ক্ৰছ কৰোঁতে লোৱা সময়, ঠিক আছে। তো এইখিনিতে এটা ইম্পৰ্টেণ্ট বস্তু আপোনালোকে দেখিছে যে এইটো আছে মিটাৰ আৰু এইটো আছে কি হয়, কিলোমিটাৰ পাৰ আৱাৰ। তো আমি কি কৰিম, ইউনিট কনভাৰ্চনৰ কথাটো আহিম। তো 50 কিলোমিটাৰ পাৰ আৱাৰক আমি কি কৰিম, এইটো আছিলে 50 কিলোমিটাৰ পাৰ আৱাৰ। তো ইয়াৰ লগত মই কি কৰিম, 18/5, নহয় জানো, 18/5 পূৰণ কৰিম, তেতিয়া ই হৈ যাব মিটাৰ পাৰ ছেকেণ্ড, ঠিক আছে। এতিয়া যিটো আপোনাৰ টাইম ল'ব, আমাক টাইমটো সুধিছে, ৰেকৰ্ড টাইমটো। তো দূৰত্ব আছিলে আপোনাৰ কিমান, 100 মিটাৰ। কি কাৰণে 100 মিটাৰ? কাৰণ ট্ৰেইনখনৰ দৈৰ্ঘ্য। আৰু স্পীড কিমান আছিলে, 50 আছিলে, বাট এইটো কিহত আছিলে, কিলোমিটাৰ পাৰত আছিলে। তো আমি তাক কি কৰিম, 18/5 পূৰণ কৰি তাক মিটাৰ পাৰ ছেকেণ্ডলৈ কনভাৰ্ট কৰি দিলোঁ। তো এতিয়া আমি কেলকুলেশ্যন কৰিব পাৰিম আৰু। ইয়াত থাকিলে 2, 50 2 গুণ 100, তো ওপৰত থাকিলে 2, এই 18টো এবাৰ ওপৰলৈ গুচি গ'ল, আৰু তলত থাকিলে আপোনাৰ 5। তো অভাৰঅল আমাৰ কি থাকিলে, ওপৰত 36 থাকিলে, 2 × 36, আৰু তলত থাকিলে 5। তো এইটো যদি আমি হৰণ কৰোঁ কিমান হ'ব, 5 7 গুণ 35 হ'ব নিশ্চয়। এটা বাকী থাকিব, দশমিক দিম, তেতিয়া 10 হ'ব, আৰু 5 2 গুণ 10, অৰ্থাৎ আমাৰ শুদ্ধ উত্তৰটো হ'ব 7.2 ছেকেণ্ড। তো যিটো মেইন কথা যে পিলাৰটো যেতিয়া পাৰ কৰিব, আচলতে ট্ৰেইনখনে তাৰ নিজৰ দৈৰ্ঘ্যটো অতিক্ৰম কৰিব লাগিব, আৰু সেই নিজৰ দৈৰ্ঘ্য অতিক্ৰম কৰোঁতে যিমান সময় ল'ব, সেইটোৱে হ'ব সেই পিলাৰটোক ট্ৰেইনখনে পাৰ কৰাৰ সময়, ঠিক আছে। বুজিব পাৰিছোঁ? পৰৱৰ্তী প্ৰশ্নলৈ আহিছোঁ। এ ট্ৰেইন অফ লেংথ 212 মিটাৰ ইজ ৰানিং এট 45 কিলোমিটাৰ পাৰ আৱাৰ। ইন হোৱাট টাইম উইল ইট ক্ৰছ এ প্লেটফৰ্ম? মই যিটো কথা মই অলপ আগতে আপোনাক কৈছিলোঁ যে পিলাৰটোৰ নিজৰ কোনো দৈৰ্ঘ্য নাথাকে, কিন্তু যেতিয়া এটা প্লেটফৰ্ম হৈ পৰে তাৰ এটা কি হয়, নিৰ্দিষ্ট দৈৰ্ঘ্য থাকে। আৰু যেতিয়া সেই এটা কনচিডাৰেবল লেংথ থাকে, অৰ্থাৎ এটা মানে অকণমান নগণ্য নহয় আৰু নিৰ্দিষ্ট এটা দৈৰ্ঘ্য থাকে, তো সেই ক্ষেত্ৰত কি হ'ব, এই প্লেটফৰ্মৰ যিটো দৈৰ্ঘ্য সেইটোৱে আমাৰ প্ৰশ্নটোক প্ৰভাৱ পেলাব। তো আকৌ চাওঁ হওক, এ ট্ৰেইন অফ লেংথ 212 মিটাৰ, ট্ৰেইনখনৰ দৈৰ্ঘ্যটো আমাক দিয়া আছে, আৰু ট্ৰেইনৰ যিটো স্পীড সেইটো হ'ল 45 কিলোমিটাৰ পাৰ আৱাৰ। পুনৰ এইটো কিলোমিটাৰ পাৰ আৱাৰত আছে, গতিকে আমি মিটাৰ পাৰ ছেকেণ্ডলৈ আমি কনভাৰ্ট কৰিবই লাগিব। ইন হোৱাট টাইম উইল ইট ক্ৰছ এ প্লেটফৰ্ম অফ লেংথ 188 মিটাৰ। এতিয়া চাওক, এইটো আছিলে প্লেটফৰ্মটো, ঠিক, এইটো আছিলে প্লেটফৰ্ম। তো ট্ৰেইনখনে কি কৰিব, এইটো পজিশ্যনত আছে, ৰাইট, এইটো পজিশ্যনত থাকোঁতে অৰ্থাৎ ট্ৰেইনটোৱে প্লেটফৰ্মটো ক্ৰছ কৰা নাই, কিন্তু কোনোবা এটা মুহূৰ্তত আহি পেলাই ট্ৰেইনৰ পজিশ্যনটো এইটো হ'ব, নিশ্চয়কৈ হ'ব নহ'ব, কওক, নিশ্চয়কৈ এইটো হ'ব। অৰ্থাৎ কি, এইটো মুহূৰ্তত যেতিয়া পাবগৈ আমি ক'ম যে ট্ৰেইনখনে প্লেটফৰ্মটো অতিক্ৰম কৰিলে। প্ৰথমতে এইটো মুহূৰ্তত আছিলে, এইটো পজিশ্যনত আছিলে, আমি কোৱা নাছিলোঁ যে ট্ৰেইনখনে প্লেটফৰ্মটো অতিক্ৰম কৰিছে বুলি, কিন্তু যেতিয়া ট্ৰেইনখনে এই পজিশ্যনটো পাবগৈ, অৰ্থাৎ এইটো প্লেটফৰ্মৰ এণ্ড নহয় জানো, আৰু ট্ৰেইনৰ এণ্ড এইটো, গতিকে দুটাই যেতিয়া একেলাইনত থাকিব, আমি ক'ম যে ট্ৰেইনখনে প্লেটফৰ্মটো অতিক্ৰম কৰিলে। তো প্ৰকৃততে আপুনি যদি চাওক, ট্ৰেইনৰ মূৰটো চাওক, এইটো মূৰটো আৰু ইফালে ট্ৰেইনৰ মূৰটো এইটো, তো আচলতে ইমান দূৰত্ব অতিক্ৰম কৰিছে ট্ৰেইনখনে, নহয়নে?
তো ইয়াত আপোনাৰ দুটা দৈৰ্ঘ্য সোমাই আছে আপুনি যদি ভালকৈ অবজাৰ্ভ কৰে তো এইকণ আছিলে আচলতে ট্ৰেইনৰ দৈৰ্ঘ্য আৰু এইকণৰ পৰা এইকণলৈ আছিলে প্লেটফৰ্মৰ দৈৰ্ঘ্য আৰু প্ৰশ্নত আমাক এই প্লেটফৰ্মৰ দৈৰ্ঘ্যটো দি আছিলে 188 মিটাৰ আৰু ট্ৰেইনখনৰ দৈৰ্ঘ্য দি আছিলে 212 মিটাৰ তো এতিয়া যেতিয়া আমি অংকটো কৰিম অৰ্থাৎ টাইমৰ যেতিয়া আমি উলিয়াব যাম টাইম ইজ ইকুৱেল টু কি আছিলে ডিষ্টেঞ্চ আপন স্পীড আছিলে তো ইয়াত টোটেল ডিষ্টেঞ্চটো আমাৰ হৈ আছে যিটো আপোনাৰ প্লেটফৰ্মৰ যিটো আপোনাৰ LP বুলি কৈছোঁ ঠিক আছে লেংথ অফ প্লেটফৰ্ম আৰু LT অৰ্থাৎ লেংথ অফ ট্ৰেইন ডিভাইডেড বাই স্পীড ঠিক আছে স্পীড তো প্লেটফৰ্মৰ লেংথটো আমাৰ আছিলে 188 মিটাৰ আৰু আপোনাৰ লেংথ অফ দ্য ট্ৰেইন আছিলে 212 মিটাৰ আৰু স্পীডটো আছিলে 45 কিন্তু এইটো আছিলে কিলোমিটাৰ পাৰ আৱাৰত গতিকে আমি কি কৰিম 18/5 হৰণ কৰিবলৈ চেষ্টা কৰিম তো আমাৰ হৈ যাব এইটো কিমান 88 প্লাছ 12 হৈ যাব আপোনাৰ 100 চাব হা এইটো যোগ কৰিবৰ কাৰণে আপোনাক স্পীড আনিব আপোনাৰ নিজৰ স্পীডটো তো 88 চাওক 88 আছে আৰু ইফালে 12 আছে তো 100 হৈ আছে আৰু ইফালে 200 আছিলে 100 আছিলে তো 300 আৰু সেই 100টো লগত মিলি পেলাই এইটো হৈ গ'ল 400 আৰু সেই 18টো ওপৰত আহি যাব তলত থাকিব আপোনাৰ 45 পূৰণ 5 তো এইটো আপুনি কেলকুলেশ্যন কৰক 5ৰে আপুনি ইয়াক কাটিব পাৰিব 5 8 গুণ 40 অৰ্থাৎ 80 থাকিলে আৰু 18ক আপোনাৰ 9ৰে কাটিব পাৰিব 9 2 18 9ৰে এইটো 5 বাৰ যাব আৰু 5 16 80 হয় তো সময় ল'লে আচলতে 32 ছেকেণ্ড তো মুঠতে সময় ল'লে 32 ছেকেণ্ড অৰ্থাৎ ট্ৰেইনখনে প্লেটফৰ্মটোক কভাৰ কৰিবলৈ যাওঁতে প্লেটফৰ্মটোকো পাৰ কৰিব লাগিব লগতে তাৰ নিজৰ দৈৰ্ঘ্যটো সি অতিক্ৰম কৰিব লাগিব তো এই দুটা দৈৰ্ঘ্য যোগ কৰি পেলাই যিটো পাব সেইটোক আপোনালোকে স্পীডেৰে হৰণ কৰিব আৰু অকণমান ইউনিটটোলৈ অকণমান চকু দিব তাৰপিছত আপোনালোকে কি কৰিব যেতিয়া হৰণ কৰিব তেতিয়া আপোনালোকে সময়টো পাই যাব গতিকে আমাৰ শুদ্ধ উত্তৰটো হৈ যাব 32 ছেকেণ্ড নেক্সট কুৱেশ্যনটো আহিছোঁ এই কুৱেশ্যন বহুত ইম্পৰ্টেণ্ট হয় আৰু এই কুৱেশ্যনটো আপোনালোকে আপোনাৰ জীৱনত যেতিয়া আপুনি কম্পিটিটিভ এক্সাম দি থাকিব কোনোবা এটা নহয় কোনোবা এটা পৰীক্ষাত আপুনি এই প্ৰশ্নটো আপুনি দেখিবই এনেকুৱা ধৰণৰ প্ৰশ্ন এটা দেখিবই তো আই ৰিচ মাই অফিচ 40 মিনিটছ লেট ইফ আই ৱাক ফ্ৰম মাই হাউচ এট দ্য স্পীড অফ 3 কিলোমিটাৰ পাৰ আৱাৰ যদি মই 3 কিলোমিটাৰ পাৰ আৱাৰ স্পীডত যদি মই গতি কৰোঁ আৰু তেতিয়া মই অফিচলৈ যাওঁ তেতিয়া মই কিমান হয় 40 মিনিটছ মই লেট হওঁ ঠিক আছে তো মই ধৰি লওক মই 10টা বজাত পাব লাগে অফিচ ঠিক তো মই পাই যাওঁগৈ 10:40 I shall be 30 minutes early if I walk at the speed of 4 kilometer per hour আৰু যদি মই 4 কিলোমিটাৰ পাৰ আৱাৰ স্পীড আহোঁ তেতিয়া মই 30 মিনিটছ আৰ্লি মানে কি ধৰি লওক মই আপোনাৰ 9:30ত মই অফিচ পাই যাম তো ফাইণ্ড দ্য ডিষ্টেঞ্চ বিটুইন মাই হাউচ এণ্ড দ্য অফিচ ইন কিলোমিটাৰ তো প্ৰশ্নটো তো এই প্ৰশ্নটো আলোচনা কৰাৰ আগতে আপোনাক মই এটা যিটো বেছিক কথা হয় সেইখিনি আপোনাক অকণমান কৈ দিওঁ আপুনি ধৰি লওক আপুনি দুটা বেগত গৈছে নহয় এটা ধৰি লওক আপোনাৰ A বেগত গৈছে কেতিয়াবা আৰু এবাৰ আপুনি B বেগত গৈছে আৰু সময়ৰ যিটো প্ৰথমতে আপোনাৰ A বেগত যাওঁতে ধৰি লওক T1 সময় ল'লে আৰু B স্পীডত যাওঁতে আপোনাৰ ধৰি লওক T2 সময় ল'লে ঠিক আছে তো সেই ক্ষেত্ৰত যিটো ডিষ্টেঞ্চ হয় তাৰ ফৰ্মুলাটো এনেকুৱা হৈ যায় স্পীড দুটাৰ পূৰণফল আৰু তলত আহিব স্পীড দুটাৰ যোগফল আৰু পূৰণ আহিব কি ডেল টি এই ডেলটো ক'ৰ পৰা আহিলে ডেলটো বেলেগ একো নহয় T1 আৰু T2ৰ যিটো ডিফাৰেঞ্চ ঠিক আছে সেই ডিফাৰেঞ্চটো মই ডেল টিৰে বুজাইছোঁ ঠিক আছে ডেল বস্তুটো আচলতে ডিফাৰেঞ্চৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয় সেইকাৰণে ডেল টি ইউজ কৰিছোঁ অৰ্থাৎ ইন শ্বৰ্ট আকৌ এবাৰ ক'ব বিচাৰিছোঁ যে স্পীড দুটা আপুনি পূৰণ কৰিব হৰণ কৰিব স্পীড দুটাৰ যোগফলেৰে আৰু গোটেই বস্তুটোক পূৰণ কৰি দিব যিটো সময়ৰ যিটো ডিফাৰেঞ্চ সময়ৰ যিটো ব্যৱধান আমাৰ ইয়াত ব্যৱধান কিমান আহিছে মই এইটো আপোনালোকৰ ডিছকাছ কৰিম বাট সেইটোৱে আপোনাৰ ফৰ্মুলাটো হ'ব ঠিক আছে আপোনালোকে যদি নোটছত বনাইছে তেনেহ'লে নিশ্চয়কৈ এইটো নোট কৰি থ'ব পাৰে যেতিয়া দুটা বেলেগ বেগত যায় তেতিয়া আপোনাৰ এটা ঠাইৰ পৰা এটা ঠাইৰ যিটো ডিষ্টেঞ্চ ল'ব দিওঁ আৰু সময়ৰ ব্যৱধান থাকিব তেতিয়া আপুনি এই ফৰ্মুলাটো ইউজ কৰিব পাৰে ঠিক আছে তো এতিয়া মই অকণমান মুচি লৈছোঁ বৰ্ডটো তো আমাৰ প্ৰশ্নটোত এতিয়া কি হৈ আছে যে এই মানুহজনে বা মই আই বুলি কৈছোঁ নহয় জানো তো মই যদি 3 কিলোমিটাৰ পাৰ আৱাৰ বেগত যাওঁ তেতিয়া মই 40 মিনিট মই লেট হওঁ আৰু যদি মই 4 কিলোমিটাৰ পাৰ আৱাৰ বেগত যাওঁ তেতিয়া মই 30 মিনিট সোনকালে হয় ঠিক আছে তো ইয়াত মোৰ দুটা স্পীড কোন দুটা বেলেগ স্পীড কোন দুটা এটা হ'ল 3 কিলোমিটাৰ পাৰ আৱাৰ আৰু এটা হ'ল আপোনাৰ 4 কিলোমিটাৰ পাৰ আৱাৰ তো ইয়াততো আমাক ডিষ্টেঞ্চ বিচাৰিছে তো ডিষ্টেঞ্চ ইকুৱেল টু কি হ'ব মই কি কৰিম স্পীড দুটা পূৰণ কৰিম 3 পূৰণ 4 আৰু সিহঁতৰ মাজৰ যিটো ডিফাৰেঞ্চ স্পীডৰ যিটো ব্যৱধান এইটো 4 কিলোমিটাৰ পাৰ আৱাৰ আছিলে আৰু এইটো 3 কিলোমিটাৰ পাৰ আৱাৰ আছিলে তো আপুনি যদি বিয়োগ কৰে কিমান হ'ব ডেফিনেটলি আপুনি ক'ব যে 1 হ'ব আৰু যিটো সময়ৰ ব্যৱধানটো চাওক মই 10টা বজাত পাব লাগিছিলে কিন্তু মই যদি 3 কিলোমিটাৰ পাৰ আৱাৰ বেগত যাওঁ 40 মিনিট মোৰ দেৰি হয় অৰ্থাৎ 10:40 হৈ যায় আৰু যদি মই
4 km/h বেগত যাওঁ তেতিয়া মই 30 মিনিট সোনকালে পাওঁগৈ অৰ্থাৎ 9:30 পাই যাওঁ তো সময়ৰ ব্যৱধানটো কিমান হৈছে ইয়াত 40 মিনিট প্লাছত গৈ আছে ইয়াত 30 মিনিট মাইনাছত গৈ আছে নহয় জানো অৰ্থাৎ সময়ৰ ব্যৱধান হৈছে আপোনাৰ 70 নহয় জানো 70 মিনিট আপোনাৰ সময়ৰ ব্যৱধান তো এইখিনি এটা কথা 70 মিনিটহে ব্যৱধান কিন্তু আমি গোটেই ক্যালকুলেশনটো কিলোমিটাৰ পাৰ আৱাৰত কৰি আছো কিন্তু এটো মিনিটত আহি গ'ল তো সেইকাৰণে আমি কি কৰিম মিনিটটো ঘণ্টালৈ চেঞ্জ কৰি লম কেনেকৈ চেঞ্জ কৰিম বেলেগ একো নাই 60 হৰণ কৰি দিম আপোনাৰ অংক ওলাই গ'ল উত্তৰটো ওলাই গ'ল ইমানটো শেষ খালি আপুনি কাম এটাই আছে 00 কাটক ইফালে 3 ৰে আপুনি 6 কাটক দুবাৰ যাব 2 ৰে 4 কাটক দুবাৰ যাব তো ওলালে কিমান আপুনি যদি চাই 2 পূৰণ 7 অৰ্থাৎ কিমান আৰু তলত এক আছিল একটুক বাদ দিয়ক মাৰক গুলি 2 7 গুণ 14 কিলোমিটাৰ এইটো হ'ব আপোনাৰ বা মোৰ ডিসটেন্স বিটুইন দ্য হাউস এণ্ড দ্য অফিস বুজিব পাৰিছে next question to a person traveled a distance with 8 km/h and a return journey with 4 km/h then the average journey no hoy asole to speed of the person thik ase average speed of the person is to ei proshno ta ise average speed or pora thik ase to average speed or jito prothomote moi apnak bujaisilu tat apnalokok moi eta kotha koisilu je average speed to ki hoy average jito speed hoy তাৰ কাৰণে এটা ফৰ্মুলা মই ডিৰাইভ কৰি কৈছিলো যে 2xy by x plus y এটো আছিল নহয় জানো তো ইয়াত আপোনাৰ x আৰু y কি আছিল বেগ দুটা ঠিক আছে তো আমাৰ ইয়াত বেগ কি আছে 8 km/h আছিল স্পিডটো আৰু ইফালে 4 km/h আছিল তো আমাক এভাৰেজ স্পিডে লাগে বেলেগটো কোনো লাগে এভাৰেজ স্পিড বিচাৰিছে আসলতে এভাৰেজ স্পিড ঠিক আছে তো এভাৰেজ স্পিডৰ কাৰণে আমি এই ফৰ্মুলাটো ইউজ কৰিম 2 পূৰণ বেগ আমাৰ কি আছিল 8 আছিল আৰু ইফালে 4 আছিল আৰু আপোনাৰ তলত আছিল x + y অৰ্থাৎ কি যোগফল 8 + 4 তো ইফালে 2 এইবিলাক পূৰণটো নকৰিব এনেকৈ কাটিবৰ কাৰণে সহজ হয় এনেকৈ ৰাখি থৈ দিব 8 এ 4 হৈ যায় 12 আৰু 4 এ 12 গুচি গ'লে আপোনাৰ ডিভাইড কৰিলে 3 বাৰ যাব তো ওপৰত থাকিব এটা 16 আৰু তলত থাকিব 3 আৰু এটো যদি আপুনি হৰণ কৰে কিমান হ'ব মিশ্ৰ ভগ্নাংশত লৈ যাব 3 5 গুণ 15 নহয় জানো গতিকে 5 টো আহিব 3 টো তলত থাকিব 3 5 গুণ 15 হ'ল 16 অৰ্থাৎ এক এটা থাকিলে গতিকে একটো ইয়াত বহাই দিব গতিকে আমাৰ শুদ্ধ উত্তৰটো হ'ব 5 সমস্ত 3 ভাগৰ 1 km/h তেওঁৰ এভাৰেজ স্পিড বুজি পাইছো নেক্সট প্ৰশ্ন চাওক a car takes 10 hours to complete its journey ঠিক আছে 10 ঘণ্টা লয় গোটেই জাৰ্নিটো কমপ্লিট কৰিবলৈ in first half it travels at 21 km/h while in second half at 24 km/h অৰ্থাৎ 10 ঘণ্টা লয় গোটেই জাৰ্নিটোত ঠিক আছে তো 5 ঘণ্টা ফাৰ্স্ট হাফ মানে কি আধাৰ কথা কৈ আছে ফাৰ্স্ট হাফ মানে কি 5 ঘণ্টা তো হে 5 ঘণ্টা অতিক্ৰম কৰে 21 km/h বেগত আৰু সেকেন্ড হাফ অৰ্থাৎ দ্বিতীয় সেকেন্ড যেটো 5 ঘণ্টা থাকিব ন সেই 5 ঘণ্টা তেওঁ অতিক্ৰম কৰিব 24 km/h বেগত ফাইন্ড দা টোটাল ডিসটেন্স কভাৰ্ড তো বুজিবলৈ চেষ্টা কৰা হওক তো ইয়াৰ পৰা ইয়ালে যাব লাগিব আপুনি ঠিক আছে তো গোটেই জাৰ্নিটোত আপোনাৰ সময় ল'ব 10 ঘণ্টা বুজিব পাৰিছে এতিয়া মই কি কৰিলো এই যেটো 5 ঘণ্টা ন এই 5 ঘণ্টা আৰু এই 5 ঘণ্টা এই 5 ঘণ্টা আপুনি গল 21 km/h বেগত আৰু এই 5 ঘণ্টা গল আপুনি 24 km/h বেগত ঠিক আছে তো খুদিছে যে আপোনাৰ টোটাল ডিসটেন্সটো কিমান কভাৰ কৰিছে ইয়াত কাৰণ ডিসটেন্সৰ কথা কতো নাই দিয়া ঠিক আছে তো এতিয়া মোক আপোনাক এটা কথা কক যে এই যে 5 ঘণ্টা অতিক্ৰম কৰিলে এই 5 ঘণ্টা 21 km/h বেগত গলে আপুনি কিমান দূৰ অতিক্ৰম কৰিব পাৰিব ডিসটেন্সটো কিমান হ'ব এই কোণৰ পৰা এই কোণলৈ ডিসটেন্সটো কিমান হ'ব আপুনি ফাৰ্স্ট হেতু লিওক কাৰণ সব 5 ঘণ্টা গৈছে 5 আৱাৰ গৈছে আৰু আপোনাৰ স্পিড আছে 21 km/h গতে ডিসটেন্স যেটো ফৰ্মুলা মই আপোনাক অথনি দি থৈছিলো যে ডিসটেন্স ইকুৱেল টু কি হয় স্পিড ইনটু টাইম হৈ যায় হে এটা ফৰ্মুলাৰ পৰা ওলাই আছে ঠিক আছে বেলেগ একো নাই ফৰ্মুলা মেইন ফৰ্মুলাটো আছিল কি স্পিড ইজ ইকুৱেল টু ডিসটেন্স আপন টাইম এইটোকে ক্ৰছ মাল্টিপ্লিকেশন বজ্ৰ গুণন যি কয় আৰু হেতু কৰিলে আপোনালোকে এই ফৰ্মুলাটো পাই যাব সো d ইজ ইকুৱেল টু s ইনটু t তো ডিসটেন্স এই ডিসটেন্সটো হ'ব আপোনাৰ কিমান 5 পূৰণ 21 কাৰবাৰ কিবা ডিমত আছে নেকি নিশ্চয় কয় নাই কাৰণ স্পিড 21 km/h সময় 5 ঘণ্টা আৰু এই কোণৰ পৰা এই কোণলৈ আপোনাৰ ডিসটেন্সটো হৈ যাব কিমান 5 * 24 তো 5 21 কিমান 5 * 100 হয় আৰু 5 * 5 হয় অৰ্থাৎ 105 হ'ব এইবিলাক আপোনাৰ মই হয়তো নেক্সট ক্লাছ বিলাকত হয়তো কেতিয়াবা হয়তো আপোনালোকৰ পূৰণ কেনেকৈ কৰিব পাৰি খুব সোনকালে বা কি বুলি কয় বৰ্গ স্কয়াৰ হয় না 35 ৰ স্কয়াৰ কিমান পটাব যদি আপোনাক কোনবাই কৰি দিয়ে উইদিন সেকেন্ড আপুনি কেনেকৈ ক'ব উইদিন মিনিটছ টো বাদ দিয়ক মিনিটছ বহুত সময় হৈ যায় তো সেকেন্ড উইদিন
5 ছেকেণ্ড 4 ছেকেণ্ড 3 ছেকেণ্ড কেনেকৈ আপুনি কেলকুলেশ্যন কৰিব তো 5 24 কিমান হয় 5 24 হৈ যায় আপোনাৰ 5 4 গুণ 20 5 20 100 অৰ্থাৎ তোমাৰ আপোনাৰ 120 কিলোমিটাৰ তো এই দুটা যোগ কৰি দিয়ক এইটোতো টোটেল ডিষ্টেঞ্চটো তো যোগ কৰিলে কিমান হ'ব এইফালে 20 আৰু এইফালে 5 25 হৈ গ'ল আপোনাৰ 225 কিলোমিটাৰ অৰ্থাৎ মুঠতে 225 কিলোমিটাৰ ডিষ্টেঞ্চ এই গাড়ীখনে কভাৰ কৰিব নেক্সট প্ৰশ্নটো আহিছোঁ A distance of 355 meter can be covered by Rohan in 1 minute 15 seconds. If he has to cover 1065 meter, then how much time will he take? আচ্ছা এই প্ৰশ্নটো আপোনাৰ আহিছিলে কোনবা এটা PNRD এক্সামত এইটো বোধহয় 2019 হ'ব নহয় জানো 2019 PNRD এক্সামত আহিছিলে এই প্ৰশ্নটো মই তাৰ পৰা কালেকশ্যন কৰিছিলোঁ বাৰু যি কি নহওক A distance of 355 meter can be covered by Rohan in 1 minute 15 seconds. অৰ্থাৎ 355 মিটাৰ ঠিক আছে 355 মিটাৰ এই ডিষ্টেঞ্চটো কভাৰ কৰিবলৈ কাৰণে ৰোহনক সময় লাগে 1 মিনিট 15 ছেকেণ্ড ঠিক আছে যদি সেই ৰোহনে 1065 মিটাৰ যদি তেওঁ কভাৰ কৰিব লাগে তেতিয়া তেওঁ কিমান সময় লাগিব সময় আপোনালোকে কি ওলাব দিছে এইটো সদায় চাব সময় লাগিব নহয় জানো সময় আৰু সময়ৰ কাৰণে আপোনাৰ ফৰ্মুলাটো কি আছিলে t = কি হয় ডিষ্টেঞ্চ ডিভাইডেড বাই স্পীড ঠিক আছে ডিষ্টেঞ্চ আপন স্পীড এতিয়া আমাক ডিষ্টেঞ্চটো লাগিব ডিষ্টেঞ্চ আমাৰ 1065 মিটাৰ একো সমস্যা নাই কিন্তু স্পীড এই স্পীডটো আমি ক'ৰ পৰা পাম স্পীডটো আমাক যিটো ইনফৰমেশ্যন দিছে তাৰ পৰা আমি ওলাব লাগিব কেনেকৈ ওলাম চাওক কাৰণ স্পীডৰ কাৰণে আমি আকৌ স্পীডৰ কাৰণে ফৰ্মুলা এটা জানো নহয় যে স্পীড ইকুৱেল টু কি হয় ডিষ্টেঞ্চ আপন টাইম তো ডিষ্টেঞ্চটো 355 মিটাৰ হয় ডিষ্টেঞ্চটো কিমান 355 মিটাৰ হয় আৰু টাইমটো কিমান 1 মিনিট 15 ছেকেণ্ড আচ্ছা 1 মিনিট 15 ছেকেণ্ড ইয়াত আপোনাৰ সমস্যা সৃষ্টি কৰিব 1 মিনিট আৰু ইফালে 15 ছেকেণ্ড ই আপোনাৰ সমস্যা সৃষ্টি কৰিব এইটো মিনিট দেই মিটাৰ নহয় আকৌ 1 মিনিট 15 ছেকেণ্ড আচ্ছা 15 ছেকেণ্ড ইয়াক যদি মই মিনিটলৈ নিওঁ এটা কাম কৰোঁ ছেকেণ্ড ন মিনিট আচ্ছা মিনিটকে লৈ যাওঁ ঠিক আছে মিনিটকে মই কি কৰিলোঁ ছেকেণ্ড কৰিলোঁ কাৰোবাৰ কিবা আপত্তি আছে নেকি 1 মিনিটক মই 60 ছেকেণ্ড কৰি দিলোঁ ইফালে 15 ছেকেণ্ড আছে তো 60 আৰু 15 কিমান হয় সেইটো আপোনালোকে মোক ক'ব পাৰিব চাগে 75 ছেকেণ্ড নহয় জানো তো এই 355টো হ'ল মিটাৰ আৰু এই 75টো হৈ আছে মোৰ ছেকেণ্ডত আচ্ছা এইটো কটাকটি কৰিব লাগিব ন 5 কাটিলে 5 15 75 বেছিক কেলকুলেশ্যন মানে বহুত ডাঙৰ কেলকুলেশ্যনলৈ গুচি নাযাব যে 15 কাটিম নেকি মই দৰকাৰ নাই আপুনি যদি নোৱাৰিছে 5 কাটক 5 মই কাটিলোঁ 5 15 75 মই নোৱাৰিছোঁ আৰু সেইকাৰণে ক'লোঁ 5 7 গুণ 35 এইফালে 1 থাকিলে তো আল্টিমেটলি মোৰ 71/15 মিটাৰ পাৰ ছেকেণ্ড হ'ল মোৰ স্পীড কিমান মোৰ নহয় ৰোহনৰ নহয় জানো 71/15 মিটাৰ পাৰ ছেকেণ্ড এইটো হ'ল মোৰ আচ্ছা ৰোহনৰ স্পীড তো এইটোতো আমাৰ নাইকিয়া হৈ আছিলে এইটোৱে স্পীডটো আমি গম পোৱা নাছিলোঁ ডিষ্টেঞ্চটো আমাক দিয়াই আছে তো আহক আমি বস্তুটো উলিয়াই দিওঁ ফাইনেল এনচাৰটো তো টাইম ইজিকল কিমান হ'বগৈ ডিষ্টেঞ্চ আছিলে 1065 তো স্পীড হৈ গ'ল মোৰ 71 মোৰ নহয় ৰোহনৰ 71/65 তো 1065 এই 65টো কি হ'ব ওপৰলৈ গুচি যাব এইটো যদি আপুনি হৰণ কৰে 1065 কিয় আপোনালোকে মই এইটো বুজাই দিছোঁ বহুতে হয়তো নুবুজিব পাৰে সেইকাৰণে মই বুজাই দিছোঁ 1065 আছিলে ডিভাইডেড বাই 71/65 মই এইটো হৰণ চিনটোৰে ইউজ কৰিছোঁ হৰণ চিনটো ইউজ কৰিব মই কৰিছোঁ তো আপোনালোকে জানে যে হৰণটো কি হয় যেতিয়া ভগ্নাংশহৰণ কৰে তেতিয়া হৰণ চিনটো পূৰণ হৈ যায় আৰু এইফালে 71টো তলত আহি যায় 65টো ওপৰলৈ গুচি মানে উল্টা হৈ যায় ঠিক আছে তো এই 65টোৱে ওপৰলৈ গুচি আহে বেলেগ একো নহয় এই হৰটো যিটো 71/65 তাৰ যিটো হৰ সেই হৰটো একেবাৰে ওপৰলৈ গুচি আহে 65 আৰু এইফালে থাকিলে 71 ঠিক তো 71 ইয়াক কেইবাৰ যাব 71টো এটা আপোনাৰ মৌলিক সংখ্যা নহয় জানো গতিকে আপুনি ইয়াকটো ভাঙিব নোৱাৰি গতিকে 71 যদি ইয়াক যদি কাটিব চেষ্টা কৰে 71 এবাৰ দিব 71 হ'ব ইফালে আপোনাৰ কিমান থাকিব 29 আৰু ইফালে 6 মানে 35 থাকিব 35 আৰু ইফালে 355 থাকিব ঠিক আছে 355 থাকিব আৰু 355 আপুনি 71 লগত আপুনি 5 পূৰণ কৰি চাওক এইটোৱে পাব আপুনি 5 গুণ 5 5 7 গুণ 35 মিলি আছে গতিকে এইফালে 5 টাইমছ তো 15 আৰু 65 থাকিলে ঠিক আছে 15 আৰু 65 থাকিলে তো 5 15 হৈ গ'ল আপোনাৰ 75 5 পূৰণ কৰক 15 লগত 5 5 15 75 5 7 গ'ল 7 6 15 90 90 7 হৈ গ'ল আপোনাৰ 975 আচ্ছা 975 কি হ'ল এইটো আপোনাৰ কিহত ওলাই আছে ছেকেণ্ডত ওলাই আছে 975 ছেকেণ্ড তো 975 ছেকেণ্ডক আমি মিনিটলৈ কনভাৰ্ট কৰিব লাগিব নহয় জানো কাৰণ যিহেতু উত্তৰত আছে কি মিনিটত আছে মিনিট আৰু ছেকেণ্ড গতিকে 975ক মই কিহেৰে হৰণ কৰি দিম
ছেকেণ্ডলৈ মিনিটলৈ নিবলৈ কাৰণে মই হৰণ কৰি দিম 60ৰে হৰণ কৰি দিম তো 60ৰে যদি হৰণ কৰোঁ তেতিয়া আপোনাৰ হ'বগৈ কিমান হ'বগৈ এইটো এবাৰ যাব নহয় জানো 60 এবাৰ যাব 60 × 60 ইফালে আপোনাৰ 37 থাকিব ন 375 বৰ কমপ্লিকেট হৈ গৈছে আচ্ছা 5ৰে কাটি দিওঁ ন 5ৰে কাটিলে 5 বাৰ 60 আৰু ইফালে 5ৰে 1 কাটি দিলে 5 × 5 47 থাকিব 5 9 × 45 2 থাকিব 5 5 × 25 195/12 আচ্ছা এইখিনি অকণমান চাফা কৰি লওঁ দেই 195 ডিভাইডেড বাই 12 আৰু 12 যদি হৰণ কৰে 12 × 12 হ'ব ইফালে আপোনাৰ 7 থাকিব 75 হ'ব আৰু আপোনাৰ 6 বাৰ 72 ন 6 বাৰ 72 এটা কি হ'ল খেলিমেলিটা হ'ল নেকি এইটো আপোনাৰ ঠিকেতো আছিলে 65টো ক'ৰ পৰা আহিলে আমাৰ এইটো 15 আছিলে ইটছ মাই মিষ্টেক চৰি ফৰ ডেট অকণমান খেলিমেলি হৈ গ'ল মানে কি আচলতে 15 লিখিছিলোঁতো 15ই আৰু ধুনীয়াকৈ লিখিছোঁ একো খেলিমেলি নাই বাট ষ্টিল একো নাই হৈ যাব চিন্তা কৰিব নালাগে জাষ্ট 1 ছেকেণ্ড দিয়ক মোক আপোনাৰ 71/15 গতিকে টাইমটো হৈ যাব আপোনাৰ ডিষ্টেঞ্চ আছিলে 1065 এই 65টো আহি গৈছিলে মোৰ তো 71 তলত 15 আহিব ন সেই তলত 15টো মই ওপৰত লিখি দিলোঁ একেবাৰে ঠিক আছে আৰু 71ৰ ইয়াক কেইবাৰ যায় 71ৰ ইয়াক গৈ আছিলে 15 বাৰ গৈ আছিলে ন 71 15 বাৰ গৈ আছিলে তো 15 হৈ গ'ল আপোনাৰ 225 ঠিক আৰু 15 225 ৰাইট 225 ছেকেণ্ড তো 225 ছেকেণ্ডক আমি মিনিটলৈ লৈ যাম 225 হৰণ 60 5ৰে কাটিলে 5 বাৰ 60 5ৰে কাটিলে 5 4 × 20 ইফালে 45 থাকিব 12 4 বাৰ 48 আচ্ছা 3 বাৰ 36 ন মানে কি হ'ব 3 বাৰ 36 ন জানো 3 থাকিব প্লাছ আপোনাৰ 36 ইফালে 4 5 4 9 থাকিব ন 3ৰে 1 কাটি দিলক 3 হ'ব 3ৰে 1 কাটি দিলক 4 মানে 3 সমস্ত আচলতে কি হ'ব 3 মিনিট হ'ব আৰু ইফালে 3/4 মিনিট হৈ আছিলে কিন্তু মই তাক কি কৰিম ছেকেণ্ডলৈ কনভাৰ্ট কৰিব লাগিব নহয় এইটোতো কি হৈ আছে এইটো মিনিট হৈ আছে বুজিছা নাই এইটো 3 মিনিট আৰু এইটো 3/4 মিনিট তো মিনিটক মই ছেকেণ্ডলৈ কনভাৰ্ট কৰিলে কাৰণে 3/4 × 60 কৰিম 4ৰে আপুনি 60 হৰণ কৰি দিয়ক 4 15 60 আৰু 3 15 হৈ গ'ল আপোনাৰ 45 অৰ্থাৎ 3 মিনিট 45 ছেকেণ্ড ৰাইট গতিকে শুদ্ধ উত্তৰটো আপোনাৰ হৈ যাব এই নেক্সট প্ৰশ্নলৈ আহিছোঁ 2 trains running in opposite direction আচ্ছা এইটো আপোনাৰ কোনটো টপিকৰ পৰা দিলোঁ ৰিলেটিভ স্পীডৰ টপিকৰ পৰা আহিছে ঠিক আছে 2 trains running in opposite direction on parallel tracks at speed of at speed of 42 km/h and 57 km/h take 18 seconds to cross each other if the length of the one train is 270 meter then the length of other train is what right তো ইয়াত কি হৈ আছে দুখন ট্ৰেইন গতি কৰি আছিলে নহয় এখন ট্ৰেইন এফালে গৈ আছিলে এখন ট্ৰেইন এফালে আহি আছিলে গতিকে ইয়াত এফেক্টিভ যিটো স্পীড আহিব সেইটো আহিব কি ডিফাৰেঞ্চ আহিব নে প্লাছ আহিব ডেফিনেটলি এইটো কি হ'ব প্লাছ হ'ব ৰাইট যিটো এফেক্টিভ স্পীড সেইটো হৈ যাব প্লাছ অৰ্থাৎ কি 42 km/h আছিলে আৰু 57 km/h আছিলে এই দুটাৰ যোগফল হ'বগৈ ঠিক আছে তো মই এফেক্টিভ যিটো স্পীড সেইটো মই উলিয়াই দিছোঁ 42 প্লাছ আপোনাৰ 57 7 2 9 আছিলে 99 আচ্ছা 99 বাৰু যিকি নহওক 99 km/h হ'ল আপোনাৰ এফেক্টিভ স্পীড তো ইয়াত আপোনাৰ টাইমটো দিছে 18 ছেকেণ্ডছ ন আচ্ছা যেতিয়া ট্ৰেইন দুখনে ক্ৰছ কৰিছে আচলতে ট্ৰেইন দুখনে পৰস্পৰৰ যিটো দৈৰ্ঘ্য ন এখন ট্ৰেইনৰ দৈৰ্ঘ্যটো আমাক দি আছে 270 মিটাৰ আৰু ইখন ট্ৰেইনৰ যিটো দৈৰ্ঘ্য আমি ধৰি লৈছোঁ LT তো ইখন ট্ৰেইনৰ দৈৰ্ঘ্য সেই দৈৰ্ঘ্যটোৰ যোগফল হ'ব এই ট্ৰেইন দুখনে মানে অতিক্ৰম কৰা দূৰত্ব আচলতে সেই 18 ছেকেণ্ডছত 18 ছেকেণ্ডছে লৈছে এটা আনটো ক্ৰছ কৰিবলৈ কাৰণে মই অলপ আগতে আপোনাৰ প্লেটফৰ্ম আৰু পিলাৰৰ কাহিনীটো কৈছিলোঁ তাতে কি কৈছিলোঁ যে ট্ৰেইনখনে কি কৰিছে পিলাৰটোক যেতিয়া ক্ৰছ কৰিছিলে নিজৰ দৈৰ্ঘ্য অতিক্ৰম কৰিছিলে ঠিক তেনেকৈ ইয়াত কি হ'ব ট্ৰেইন দুখনে এটা আনটো ক্ৰছ কৰা মানে পৰস্পৰ ক্ৰছ কৰিব লাগিব ঠিক আছে তো দুটাৰ যিটো দৈৰ্ঘ্য এটাৰ দৈৰ্ঘ্য হৈছে 270 মিটাৰ আৰু আনটোৰ দৈৰ্ঘ্য আমাক দিয়া নাই সেইটো আমাক সুধিছে লেংথ অফ দ্য আদাৰ ট্ৰেইন তো সেই ট্ৰেইনটোৰ দৈৰ্ঘ্যটো আমি কি কৰিম যোগ কৰিব লাগিব আৰু সেই ট্ৰেইন দুখনৰ দৈৰ্ঘ্যক আমি টোটেল ডিষ্টেঞ্চ বুলি ধৰি ল'ম ঠিক আছে এইটো হ'ব আমাৰ টোটেল ডিষ্টেঞ্চ আৰু আমাক কি দি আছিলে স্পীড আচ্ছা স্পীডটো আমাক দি আছিলে 99 দি আছিলে ৰাইট 99 km/h আছিলে কিন্তু আমি কি কৰিলাম এই মুহূৰ্ততে আমি কি কৰিলাম তাক আমি
চেঞ্জ কৰিলোঁ আমাৰ মিটাৰ পাৰ ছেকেণ্ডলৈ তো 9ৰে আমি কাটি দিওঁ 9 2 18 9ৰে 11 বাৰ যাব অৰ্থাৎ হৈ গ'ল আপোনাৰ 55/2 মিটাৰ পাৰ ছেকেণ্ড আচ্ছা এইটো ইমানতে থাকক ঠিক আছে স্পীডটো 55/2 মিটাৰ পাৰ ছেকেণ্ড আৰু আমাক টাইমটো অলৰেডি আমাক দিয়া আছিলে কিমান দিয়া আছিলে 18 ছেকেণ্ড ঠিক আছে তো আমি যদি ফৰ্মুলা ইউজ কৰি পেলাই আমি যদি সেই বস্তুটো কৰি দিওঁ কোনটো আছিলে স্পীড ডিষ্টেঞ্চ ন স্পীড ইজ ইকুৱেল টু কি আছিলে ডিষ্টেঞ্চ আপন টাইম তো স্পীড ইজ ইকুৱেল টু ডিষ্টেঞ্চ আপন টাইম আছিলে আমি তাতে বহাই দিম তো স্পীডটো হৈ আছে আমাৰ 55/2 ডিষ্টেঞ্চটো আমাৰ হৈ আছে 270 প্লাছ লেংথ অফ দ্য ট্ৰেইন আদাৰ ট্ৰেইন ঠিক আছে আৰু টাইমটো আমাৰ হৈ আছে 18 ছেকেণ্ড ঠিক তো এইটো আমি যদি ক্ৰছ মাল্টিপ্লিকেশ্যন কৰি দিওঁ আচ্ছা এই লগত পূৰণ কৰোঁ ঠিক আছে 2 লগত 27 কৰিলে 540 হ'ব প্লাছ 2LT ৰাইট ইকুৱেল টু হৈ যাব আপোনাৰ জেগাটো অকণ কম পৰি গ'ল বাৰু যি কি নহওক 18 লগত 5 পুনৰ আপুনি পূৰণ কৰিলে 5 18 হৈ যাব আপোনাৰ 90 0 হাতে গ'ল 9 5 18 90 অৰ্থাৎ 99 তো এইফালে হৈ গ'ল আপোনাৰ 2LT ঠিক আছে তো 990 পৰা আপুনি 540 মাইনাছ কৰক 990 পৰা 540 মাইনাছ কৰক 90 পৰা 40 গৈছে গ'লে 50 থাকিব আৰু 900 পৰা 500 গৈছে গ'লে 400 থাকিব অৰ্থাৎ 450 হ'ব ঠিক আছে আৰু আমাক লাগে কি LT লাগে আমাক লাগে LT আমাক দুইটো নালাগে সেই দুইটো আমি হৰণ কৰি দিম তো হৰণ কৰাৰ লগে লগে আমাৰ কি থাকিব 2 2 4 হ'ব অৰ্থাৎ 225 হ'ব 400 আধা 200 আৰু 50 আধা 25 গতিকে আমাৰ শুদ্ধ উত্তৰ হৈ যাব 225 মিটাৰ আৰু সেইটো হ'ব ইখন ট্ৰেইনৰ দৈৰ্ঘ্য গতিকে এই বিষয়খিনি আমি চৰ্চা কৰিলে বহুত সময় গুচি যায় মানে একেটা ভিডিঅ'তে আমাৰ গোটেইকেইটা বস্তু আমি কভাৰ কৰিলে কাৰণে বহুত সময়ৰ প্ৰয়োজন হয় যেহেতু মেথছ হয় নহয় জানো এটা প্ৰশ্ন আপোনাৰ লগত যেতিয়া আলোচনা কৰিম তেতিয়া প্ৰতিটো বিষয় তাৰ লগত জড়িত গোটেইখিনি কথা আমি ক'ব লাগিব তো সেইকাৰণে কি হয় অকণমান সমস্যা হৈ যায় সময়ৰ নাটনি হৈ যায় তো আশা কৰিছোঁ ভিডিঅ'টো কেনেকৈ পাইছে আপোনালোকে জনাব আৰু বাকী আৰু কেইটামান প্ৰশ্ন আছে সেইখিনি প্ৰশ্ন এই ভিডিঅ'টোত মই নকৰোঁ সমাধান তো তথাপিও আপোনালোকে কি কৰিব পাৰিব মই লাহে লাহে লৈ গৈ আছোঁ আপোনালোকে পজ কৰি পেলাই বা স্ক্ৰীনশ্বট এটা ৰাখি থ'ব পাৰে আৰু সেই প্ৰশ্নখিনি আপোনালোকে নিজে চেষ্টা কৰি চাব পাৰে আৰু নেক্সট এটা ভিডিঅ' বনাম এই একেটা টপিকৰ ওপৰত অৰ্থাৎ স্পীড টাইম এণ্ড ডিষ্টেঞ্চৰ ওপৰত আৰু য'ত এৰিছিলোঁ আজি তাৰ পৰা আমি আৰম্ভ কৰিম ঠিক আছে আৰু এই স্পীড টাইম এণ্ড ডিষ্টেঞ্চৰ পিছত আমি আৰম্ভ কৰিম টাইম এণ্ড ৱৰ্কৰ ওপৰত ঠিক আছে গতিকে ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ আপোনালোকে কেনেধৰণৰ পাইছে ভিডিঅ'টো সেইটো নিশ্চয়কৈ জনাব কমেণ্টত আৰু আপোনালোকে নেক্সট কি টপিক বিচাৰে আমি আলোচনা কৰাটো সেইটো আপোনালোকে নিশ্চয় কমেণ্টত জনাব থেংক ইউ